আৰু আমাৰ ঘৰলৈ বৰ মৰম লগা গেষ্ট এজন আহিছে ফাইনালি দীপ্তি বাইদেৱে বনোৱা খাব পাম আৰু আজি পোলাও দেন এইটো তোমাৰ চাটনি ন কিহেৰে বনাইছে এইটো অ'কে এইফালে আছে কঁঠালৰ মুচি মানে আমি অসমৰ মানুহে আজি বতৰৰ আগতীয়াকৈ খাব পাইছোঁ মিজোৰামত হয় আৰু এইফালে আছে পায়স বৰ ধুনীয়াকৈ বনাইছে পায়সটো এইফালে মুৰ্গী মাংস আৰু এইফালে মাছ মোৰ পূৰ্বজ্যোতিলৈ মোৰ ভাগৰ তেনেকৈ মই লিখা কিতাপ এখন তেনে আৰু বেলেগ কি দিম ভাবিয়ে নাপালোঁ আৰু হা যথেষ্ট মানে আপোনাৰ আগৰখন পঢ়িছোঁ ভাল লাগিছে গোটেই এখন কবিতা আছিলে এখন অনুবাদ আপোনাৰ মানে চেলো দিব লাগিব দেই আহা এইয়া পূৰ্বজ্যোতি ডেকা মিজোৰাম ইউনিভাৰ্চিটিত PhD কৰি আছে তেওঁ আৰু এতিয়া আৰু এগৰাকী ইউটিউবাৰক লগ কৰিবলৈ গৈ আছোঁ পূৰ্বজ্যোতিও ইউটিউবাৰ আমি এনেই আৰু ভিডিঅ'বোৰ বনাই থাকোঁ কিন্তু এওঁলোক দুজনে বৰ ভাল কৰে পূৰ্বজ্যোতি হওক বাইদেউ ভালকৈ বনায় আমি বাইদেউৰ পৰা শিকিব লগা বহুতখিনি আছে নহয় হ'লেও আৰু এতিয়া ব'লা আমি এঠাইলৈ যাওঁ বৰ ধুনীয়া ধুনীয়া দেখুৱাবানে আজি পূৰ্বজ্যোতিয়ে আমাক গাইড কৰিব আৰু বাইদেউ আপোনাৰ লগ পোৱা হৈছে খুবেই ভাল লাগে আমি এবছৰৰ পৰা প্লেনিং কৰি আছিলোঁ কেতিয়া লগ পাম হয় ফাইনেলি আজি লগ পালোঁ বাইদেউৰ হাতে ৰন্ধা খালোঁ এসাঁজ ভাল লাগিলে আৰু আমি এতিয়া ওলাই যাম আছাম ৰাইফল গ্ৰাউণ্ডলৈকে তাতে ছাবছাৰ্কুইটৰ প্ৰগ্ৰেম চলি আছে যোৱাকালিৰ পৰা আৰম্ভ হৈছে তো আজি ছেকেণ্ড ডে হয় তাতে গৈ চাওঁ কি দেখা পাওঁ লগতে মুনমিক লগ কৰিম চিয়ৰ নিশ্চয় অসমৰ মানুহ ন তাকে আৰু এনেকৈ লগ পাই ভাল লাগে ঘৰৰ পৰা দূৰত মানে বেলেগ এখন ঠাইত গোটেই অসমৰ মানুহবোৰে একগোট হ'লে ভাল লাগে কেতিয়াবা আৰু এনেকুৱা সুবিধা কেতিয়া পাওঁ ঠিক নাই তো আজি লগ পালোঁ বহুত দিনৰ মূৰত চ' চাই থাকিব আপোনালোকে আৰু এইটো হৈছে দীপ্তি বাইদেউৰ স্বামীৰ কোৱাৰ্টাৰ ঠিক আছে এইফালে চাব পৰা আপোনালোকে ধুনীয়া পৰিৱেশ পাহাৰুৱা পৰিৱেশ কিন্তু এতিয়া ঠাইখিনি শুকান হৈ আছে হয় ঠাইখিনি শুকান হৈ আছে আৰু ইফালে দীপ্তি বাইদেউৰ একমাত্ৰ পুত্ৰ আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ আছাম ৰাইফল গ্ৰাউণ্ডলৈকে ঠিক আছে ব'লা আমি এতিয়া যাওঁগৈ বৰ বেছি দেৰি নকৰোঁ ফাইনেলি আমি আহি পালোঁহি আছাম ৰাইফল গ্ৰাউণ্ডৰ কাষলৈকে ব'লক এতিয়া আমি খোজকাঢ়ি গৈ থাকোঁ বাইদেউ কেনে লাগিছে আহি হয় কিন্তু আজি গান বাজি আছে চিঞৰ বাখৰ হৈ আছে খুবেই চিঞৰ বাখৰ বাইদেউ বাইদেউ বলো তালৈকে ফটো উঠিম কেনেকুৱা লাগিছে আপোনাৰ বৰ উশৃংখল পৰিৱেশ অকণমান ৰ'দ ফ্ৰেছ কেনেকুৱা হয় বহুত চিঞৰ বাখৰ হয় তেনেকৈ ভাল লাগে ন মানে ঘৰৰ পৰা দূৰত মানে অচিনাকি ঠাইত চিনাকি মানুহবোৰ লগ পালে তো ফাইনেলি দীপ্তি বাইদেউ থেংক ইউ আপোনাক জনাইছোঁ আপুনি তেনেকৈ আজি লগ পালোঁ ভাল লাগিলে কপি ইদামে এতিয়া কথা এষাৰ ক'ব পাৰি আৰু আইও আজি যে ন তাকে কথা পাতিব নহয় সময় পাইছোঁ চাউণ্ডৰ কাৰণে আহক
ফাইনেলি আপুনি আমাৰ হোষ্টেল চাব পাৰিব ভাল লাগিছে আপুনি অহাৰ কাৰণে এটলিষ্ট মোৰ নিজৰ ঘৰৰ পৰা কোনো আহিব পৰা নাই আপুনি আহিছে মানে ইমান ভাল লাগিছে মোৰ আহক আহক এয়া ক'ৰ মানুহবোৰ আহি পালেহি কেনেকৈ ভিডিঅ'ৰ থ্ৰুৰে চিনাকি হয় এটা আন্তৰিকতা আৰু ফাইনেলি আজি সেই আন্তৰিকতাৰ পৰা গৈ মানে আজি মোৰ লগত আহিছে মানে আই এম ভেৰি হেপী য়েছ 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 এক্সেক্টলি হয় ঠিক আছে আমি যাব হ'ল এতিয়া আমি ওলাই যাম ফুৰিবলৈ বাইদেউ কেনেকুৱা লাগিছে কওক এতিয়া ঘৰৰ পৰা ইমান দূৰ অচিনাকি ঠাইখনত আহি চিনাকি মানুহ লগ পাই হয় নিদিলে হয় 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 তাকে হয় হয় লাইভ দেখিছে আপুনি হয় আপোনাৰ সেই বিখ্যাত বেলকনি য'ৰ পৰা মই প্ৰায় ফটো আৰু ভিডিঅ'বোৰ বনাই থাকোঁ হয় বহুত নোৱাৰি গোটেই আপুনি দেখিব গোটেই বগা হৈ থাকিব এইবোৰ আৰু ইয়াতে দীপৰঞ্জনৰ চিনাকি মানুহ ওলাই গ'ল ইয়াতে যোৰহাটৰ মানুহ দুয়োগৰাকী ইয়াৰ পৰা খালি একদম তোমালোকৰ চাগে পুৰা মুকলি লাগে আৰু ভাল লাগে আমাৰ যেতিয়া বৰষুণ দিয়ে ন আপুনি ইয়াতে আহিলে আৰু এনেকুৱা লাগে আপুনি সৰগৰ ওপৰত আছে আৰু গোটেই বগা ডাৱৰ উৰি থাকিব একদম সাগৰৰ নিচিনা বহুত ভাল লাগে বাইদেউ আহক এইটো হৈছে আমাৰ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট মানে বৰ ভাল লাগে ন আৰু ইয়াৰ যে ইমান চাফা নহয় বহুত পৰিষ্কাৰ হয় ক'তো কাগজ এখিলা নাই আমাৰ দীপৰঞ্জন বৰ ভাল লাগিলে যোৰহাটৰ ল'ৰা ইয়াত পঢ়ি আছেহি আপোনাক বেছি বস্তু দেখাবতো নোৱাৰিম চাগে মানে কেম্পাছৰ ভিতৰৰ পৰিৱেশখিনি যিমানখিনি পাৰোঁ ওচৰৰ আশে পাশে দেখুৱাই দিম বাৰু আজি আছে বাইদেউ আপোনাক দেখুৱালোঁ অডিটৰিয়াম পিছফালে আছে অডিটৰিয়ামটো কাম কৰোঁ বলক এতিয়া ওচৰতে পাৰ্কখন আছে এমজেডি পাৰ্কখন সেইখন দেখুৱাই দিম আপোনাক বাইদেউ আহক এইখনে হৈছে আমাৰ এমজেডি পাৰ্ক ইয়াতে স্পেচিয়েলিটি হৈছে বাগানভেলিয়া ফ্লাৱাৰ আপুনি চাগে মোৰ ভিডিঅ' দেখিছিলে বাগানভেলিয়া এইবোৰ চাওকচোন কিমান ধুনীয়াকৈ ফুলি আছে কিন্তু এতিয়া প্ৰায় শুকালে ফুলখিনি এই বগাজোপা আছে গুলপীয়াজোপা আছে তাকে আৰু আপোনাৰ বেলেগ কালাৰো আছিলে বগাও আছিলে বগাবোৰ চাগে মৰহি গ'ল এতিয়া ভাল লাগিলে মানে ইমান ধুনীয়াকৈ এটা সময় পাৰ কৰিলোঁ ন আপোনাৰ লগত ব'লক আমি এতিয়া হেৰিলৈ যাম ফ্ল'ৰেল কেফে ওচৰতে আছে এইখন ওচৰতে ৰাতিৰ পৰিৱেশ ভাল লাগিছে এতিয়া আমি খোৱা ষ্টাৰ্ট কৰি দিওঁ আৰু ভাল লাগিছে ন কিন্তু এয়া আন্ধাৰ হৈ আহিলে যাব হ'ল তাকে আপোনালোকক বিদায় দিব বেয়া লাগি আছে আকৌ বা কেতিয়া লগ পাওঁ কেনেকৈ লগ পাওঁ বাই 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 বাই